আজি বতৰটো ডাৱৰীয়া যদি খুব বেছি গৰম পাকঘৰত ভাত বনাই থাকোঁতেই পাৰ্চেলৰ ল'ৰাটোৱে ফোন কৰিলে বোলে বাইদেউ পাৰ্চেলটো আহিলে তো মই পাৰ্চেলটো লৰালৰিকৈ আনিবলৈ গ'লোঁ তো পাৰ্চেলটো খুলি দেখুওৱাৰ আগত মোক নিজকে এবাৰ দেখুৱাই লওঁ আপোনালোকক ভালকৈ তো মোৰ অৱস্থা চাওকচোন যিহেতু মই মানুহজনৰ গাঁৱৰ ঘৰত আছোঁ তো আমি পাকঘৰত ভাত বনাওঁ আৰু চিলিণ্ডাৰৰ অৱস্থা যি হৈ আছে মানে চাহকাপ খাবলৈও যদি চৌকাটো জুই লগাব লগা মানে খৰিত বনাব লাগে তেতিয়াহ'লে মানে সমস্যাই সেইটো কাৰণে বোলো ভাতখিনি আমি খৰিতে বনাওঁ মানে চৌকাত বনাওঁ তো গা ধুই ফ্ৰেছ হৈ আহিলোঁ অহাৰ পিছত লৰালৰিকৈ পাৰ্চেলটো খুলিব বিচাৰিলোঁ তো ভবা নাছিলোঁ যে মিছ'ৰ পৰা ইমান ধুনীয়াকৈ মানে এটা 334 ন 335ৰ ভিতৰত আৰু 34-35ৰ ভিতৰত মই বেগটো পালোঁ তো মোৰ খুব বেছি ভাল লাগিছে আৰু যিহেতু মই অফিচ জইন কৰিবলৈ আৰু বেছি দিন নাই চ' জুলাইৰ 1 তাৰিখৰ পৰা যিহেতু মোৰ অফিচ জইন আছে তাৰ আগতে মোৰ লাগতিয়াল দুটামান বস্তু আনি লওঁ বুলি ভাবিলোঁ ভিডিঅ'টো কৰি পেলাই আপোনালোকেও দেখাওঁ আৰু যদি আপোনালোকেও বেগটো ভাল লাগিছে বা ল'ব বিচাৰে তেতিয়াহ'লে মোক DM কৰিব বা কমেণ্টত লিংক বুলি মোক মেছেজ কৰি দিব তো মই আপোনালোকক বেগটো লিংক পঠাই দিম তো ইয়াৰ ফেব্ৰিকটো ভাল ইয়াতে অকণমানি এটা বেগো আছে যিহেতু আমি বাছত অহা যোৱা কৰোঁ অফিচলৈ তো মই খুচুৰা পইচা মানে 10 টকা 20 টকা বাছৰ ভাড়াটো মই মানে সন্মুখৰ ফালে থকা অকণমানি বেগটো থ'ব পাৰিম আৰু ইফালে পিছফালেও এটা বেগ আছে য'ত মই ধৰক ৰুমাল চুমাল বা এনেকৈ থ'ব পাৰিম আৰু মই কিন্তু এনেকৈহে জুখি চাওঁ দেই মই এনেকৈ জুখি চালেহে মোৰ অনুমানটো পাওঁ কিমান হয় বহল কিমান বা ওখ কিমান মই এনেকৈ হাতেৰে বেগেট হিচাপে জুখি চাওঁ আপোনালোকে বা কেনেকৈ জুখি চায় সেইটো মই নাজানো আৰু ভিতৰৰ ফালে দেখিলেও যথেষ্টখিনি ঠাই আছে ইয়াতে মোৰ টিফিন পানী বটল চাৰ্জাৰ ধুনীয়াকৈ সোমাই যাব তো মই লৈও চালোঁ আৰু ইয়াৰ চেইনডালৰ কোৱালিটিও ভাল দিছে খুব বেছি ধুনীয়া স্মুথ আছে চেইনডাল চ' মোৰ মানে খুবেই বেছি ভাল লাগিছে আৰু মিছ'ৰ পৰা ইমান ধুনীয়া ধুনীয়া বস্তু পোৱা যায় মানে কি ক'ম আৰু আজিকালি বহুত ভাল ভাল বস্তু পোৱা গৈছে ন তো মই এবাৰ লৈও চালোঁ যিহেতু মোৰ দৰকাৰীও আছে বেগ এটা তো মোৰ এনেকৈ আৰু মই ভাল পালোঁ কাৰণে মই লৈ ল'লোঁ আৰু ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আপোনালোকলৈ যদি ভাল পাইছে তেনে লাইক কমেণ্ট শ্বেয়াৰ আৰু লিংক বুলি মোক মেছেজ কৰি দিব